ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি আগষ্ট মাহৰ 8 তাৰিখ বাৰ হ'ব বৃহস্পতিবাৰ অসমীয়া শাওন মাহৰ আজি হৈছে 23 তাৰিখ আজিৰ বিশেষ দিনটো আগবাঢ়িছো আজি শুক্লা চতুৰ্থী তিথি আজি নক্ষত্ৰ হ'ব উত্তৰ ফাংগুনী নক্ষত্ৰ তাৰ পিছতে হস্তা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শিৱযোগ তাৰ পিছতে হৃদ যোগ আৰম্ভ হ'ব কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি আজিৰ জন্মত কন্যা ৰাশি শূদ্ৰবৰ্ণ মতান্তৰী নৰগণ মৰণত দ্বিপদোষ আজিৰ বন্ধুবান্ধৱীসকল সূৰ্য উদয় হ'ব 4:56 সূৰ্যাস্ত সময় হ'ব 6:07 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছো আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আপোনাৰ ৰুটিনত আপোনালোকক কৈছে যে ব্যস্ত ৰুটিনৰ কিছু পৰিৱৰ্তন আনিলে আপুনি নিজকে শান্তি বা আপোনালোকে সকা বা কিছু ফ্ৰীৰ অনুভৱ কৰিব বুলি কৈছে আৰু আপুনি সতেজ অনুভৱ কৰিব মুঠৰ ওপৰত বিশেষকৈ আপোনালোকৰ কিছুমান প্ৰশংসনীয় কামৰ বাবে প্ৰশংসা লাভ কৰিব যুৱক যুৱতীসকলে অন্যান্য কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব ল'ৰা ছোৱালীৰ সন্দৰ্ভত কিছু চিন্তা আপোনালোকৰ থাকিব বুলি কৈছে এই সময়ত ধৈৰ্য আৰু সংযত হোৱাৰ সময় বুলি কৈছে কাৰণ খং আৰু কাইজা পেছালৰ দৰে পৰিস্থিতিয়ে আপোনালোকক বেয়া কৰিব পাৰে ঘনিষ্ঠ আত্মীয়ৰ লগত ইতিবাচক কথা বতৰা পাতিব বুলি কৈছে আজি কৈছে যে ব্যৱসায়িক কাম কাজত বিশেষকৈ কাগজ পত্ৰ সংগঠিত কৰি ৰাখক ভাল কৰি ৰাখক ষ্টক মাৰ্কেট আৰু সামগ্ৰীত বুদ্ধিমান ৰূপে বিনিয়োগ কৰক বুলি কৈছে যদি কোনো চৰকাৰী বিষয় আবদ্ধ হৈ থাকে তেন্তে কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সমাধান কৰিলে এটা ভাল হ'ব বুলি কৈছে বা চেষ্টা কৰক বুলি কৈছে কাৰ্যালয় কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব বুলি কৈছে ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে মানসিক চাপ আৰু ভাগৰুৱা আপোনালোকে অৱস্থাৰ পৰা যিমান পাৰে আঁতৰি থাকক নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সচেতন হওক অৰ্থাৎ নিজৰ হেল্থৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে এই সময়ত মেঘ ৰাশি জাতক জাতিকাসকলে কৈছে যে আপোনালোকৰ সঞ্চিত ধন সম্পত্তিৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ব্যৱসায়িক ভ্ৰমণলৈ যোৱাৰ মূল্যৱান বুলি প্ৰমাণিত হ'ব আপোনালোকৰ ব্যৱসায়িক ভ্ৰমণ উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে নতুন চুক্তি লাভজনক বুলি প্ৰমাণিত হ'ব আজিৰ শ্বেয়াৰ লটাৰী বিশেষকৈ এইখিনি ক্ষেত্ৰত জড়িত যিসকল লোক আছে হঠাতে আপোনালোকৰ টকা লাভ কৰিব পাৰে হঠাতে আপোনালোকৰ লোকচান হ'ব পাৰে আজি কিছুমান ক্ষেত্ৰত টকা পাই আপোনালোকৰ বা আৰ্থিকভাৱে আপোনালোকৰ টনকিয়াল হৈ বিশেষকৈ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব সঞ্চিত মূলধন উপভোগ পৰিয়ালৰ বাবে বস্তুগত আৰামত খৰচ কৰিব বুলি কৈছে আজিৰ পিতৃসদৃশ ব্যক্তিক আপোনালোকে কিবা এটা বস্তু আপোনালোকে দান কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব বুলি কৈছে আপোনালোকে এডাল বেলগছ ৰোপণ কৰক বেলগছৰ পুলি ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক তাৰে কামনা কৰিছো ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ ঘৰৰ ৰক্ষণাবেক্ষণ আৰু বজাৰ কৰা আদি কামত ব্যয় কৰা হ'ব বুলি কৈছে অৰ্থাৎ আপোনালোকে নিজৰ ঘৰখনৰ বজাৰ সমাৰ কামত আপোনালোকে কিছু ক্ষেত্ৰত সময় দিব বিশেষ লোকক লগ পোৱাটো আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব এনে কিছুমান ব্যক্তিক লগ পাব পাৰে যিসকলক লগ পাই আপোনালোকৰ বহুত বেছি ভাল হ'ব কিবা এটা আপোনালোকে শিকিব পাৰিব জানিব পাৰিব আৰু এটা বিশেষ বিষয়ত আলোচনা হ'ব বুলি কৈছে আৰু এই বিশেষ সিদ্ধান্তবোৰ বা আপোনালোকে নিজৰ ভাল এটা সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে গতিকে জনাশুনা ব্যক্তিৰ পৰা সদায় দুটা কথা জানিবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক বুলি কৈছে আজিৰ দিনটোত কৈছে যে অহাৰ কাম আপোনালোকে কামত বিশেষকৈ সময় নষ্ট নকৰিব অৰ্থাৎ আপোনালোকে যি কাম কৰিব সেই কামখিনিৰ ক্ষেত্ৰত যাতে আপোনালোকে কোৱালিটি টাইম দিয়ে বা অযথা অপ্ৰয়োজনীয় কামত আপোনালোকে সময় নষ্ট নকৰিব গতিকে ধ্যান ৰাখক আৰু যিমান পাৰে আপোনালোকে আজি দিনটো জনাশুনা বা অভিজ্ঞ বা জ্যেষ্ঠ লোকৰ সংগ লৈ আপুনি বহুত আপোনালোকে আগবাঢ়ি যাব পাৰিব কিছুমান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি মনত অশান্তি আৰু উত্তেজনা এটা অৱস্থা আপোনালোকৰ থাকিব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব বুলি কৈছে আৰু প্ৰকৃতিৰ সংগত কিছু সময় কটাওক আৰু লগতে কৈছে যে ধ্যান ধাৰণাৰ প্ৰতি আপোনালোকে মনোযোগ দিয়ক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব ব্যৱসায়ত পৰিৱৰ্তন কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ কামত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা আজিৰ দিনটোত কৰা হ'ব পাৰে বুলি কৈছে চৰকাৰী কৰ্মচাৰীৰ ওপৰত অধিক আপোনালোকে
কামৰ চাপ পৰিব পাৰে বুলি কৈছে এই ক্ষেত্ৰত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত এক সুখৰ আপোনালোকৰ পৰিৱেশ বিৰাজ কৰিব ইজনে সিজনৰ আবেগক বুজি পাব মনৰ ইচ্ছাবোৰ বুজি পাব অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু কৈছে যে প্ৰেমৰ সম্পৰ্কত কিন্তু ইজনে সিজনৰ অনুভৱক যত্ন ল'ব লাগিব ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰিব লাগিব কি ক'ব বিচাৰিছে কি কৈছে আচলতে সকলোখিনি আপোনালোকে দিশ মেইনটেইন কৰিব লাগিব চাব লাগিব সম্পৰ্কবোৰ বা ৰিলেশ্যনবোৰ আপোনালোকে ষ্ট্ৰং কৰি ৰাখিবৰ বাবে চেষ্টা কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰিহাৰ কৰক ছালৰ এলাৰ্জি আপোনালোকৰ হ'ব পাৰে বুলি কৈছে গতিকে বিষ ৰাখি জাতৰ জাতিকাসকলে ধ্যান ৰাখিব ব্যৱসায়ত বহুত আপোনালোকৰ ভাল উপাৰ্জন কৰাৰ দিন হ'ব বুলি কৈছে যিকোনো ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে কিবা এটা ব্যৱসায় কৰে বিজনেছ কৰে তাত যদি পৰিকল্পনা কৰে নিশ্চয়কৈ সফল হ'ব আৰু পৰিকল্পনাখিনি আপোনালোকে সঠিক ৰূপত চম্ভালি বা আপোনালোকে আগবঢ়াই নিব পাৰিব বুলি কৈছে পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ সহায়ত সম্পত্তিৰ বিবাদ নিষ্পত্তি হ'ব বুলি কৈছে আৰু আপুনি ধন সম্পত্তি লাভ কৰিব চাকৰিত উচ্চপদস্থ বিষয়াৰ ওচৰত থকা সুবিধা লাভ কৰিব যিকোনো ব্যৱসায় সম্প্ৰসাৰণ পৰিকল্পনাৰ বাবে আপোনালোকৰ পিতৃ মাতৃ হওক বা ঘৰৰ জ্যেষ্ঠসকলৰ পৰা সমৰ্থন পাব বিভিন্ন পক্ষৰ পৰা ধন আৰু উপহাৰ লাভ কৰিব আপুনি আপোনালোকে নিজৰ কামখিনি কেনেকৈ আদায় কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে গতিকে ধ্যান ৰাখিব বুলি কৈছে আজি আপুনি কাৰোবাৰ পৰা বিশেষ উপহাৰ লাভ কৰিব পাৰে যিকোনো মূল্যৱান বস্তুৰ বিশেষ যত্ন লওক সেয়া আপোনালোকৰ গাড়ীয়ে হওক আপোনালোকৰ ঘৰৰ কিছুমান মূল্যৱান বস্তুৱে হওক গতিকে ধ্যান ৰাখক যত্ন লওক আৰু কিছুমান ক্ষেত্ৰত চুৰি হ'ব পাৰে প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত কৈছে যে শ্ৰী গণেশজী আৰু মাতা সৰস্বতীক আপোনালোকে পূজা কৰক আৰু হালধীয়া ফুল আগবঢ়াওক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ওম নমঃ শিৱায় মিথুন ৰাশি আজিৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি কৈছে যে জমা বা আপোনালোকৰ মূলধন অধিক খৰচ হ'ব পাৰে বিত্তীয় লেনদেনত বিশেষ যত্ন লওক আপোনাৰ প্ৰয়োজনীয়তাৰ ওপৰত নিয়ন্ত্ৰণ কৰক বুলি কৈছে বা নিয়ন্ত্ৰণ লওক ঘৰৰ কিনাৰ পৰিকল্পনা ঘৰ কিনাৰ যি পৰিকল্পনা আছিল সেইখিনি বাস্তৱত ৰূপ পাব পাৰে সপোনবোৰ পূৰণ হ'ব পাৰে অৰ্থনৈতিক খণ্ডত উৎখান পতন হ'ব কৈছে যে আজি অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ বাবে পৰিকল্পিতভাৱে কাম কৰিব লাগিব টকা পইচা ইনকামৰ বাবে আপোনালোকে চেষ্টা কৰক কেনেকৈ দুপইচা ইনকাম কৰিব পাৰি কেনেকৈ ছেভিং কৰিব পাৰি সেইখিনি পৰিকল্পনা কৰিলেহে সেইখিনি হ'ব বুলি কৈছে নতুন সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত হৈ আপুনি দৌৰিব লগা হ'ব পাৰে কৈছে এই ক্ষেত্ৰত আপোনালোকৰ লাভো হ'ব বুলি কৈছে অৰ্থনৈতিক খণ্ডত দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ আপোনালোকে পোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে আজি আপোনালোকে অমাত জীৱ জন্তুক আপোনালোকে মিঠাই বা ৰুটি খুৱাওক বুলি কৈছে ভাল হ'ব আজি কৈছে যে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো আৰম্ভণি অতি সুখদায়ক হ'ব আপুনি সম্পূৰ্ণ শক্তিৰে আত্মবিশ্বাসেৰে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব আৰু লগতে কৈছে সফল হ'ব ল'ৰা ছোৱালী পঢ়া শুনাৰ দিশত মনোনিৱেশ কৰিব ধন সম্পৰ্কৰ বিষয়টো নিয়মীয়া হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব ব্যক্তিগত আৰু পাৰিবাৰিক কামত নিজকে ব্যস্ত ৰাখক আপোনালোকৰ ব্যক্তিগত কিছুমান কাম আছে পাৰিবাৰিক কিছুমান কাম আছে সেইখিনি ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে আনৰ কামত কিন্তু হস্তক্ষেপ কৰিলে আপোনালোকৰ বাবে সমস্যাৰহে বৰঞ্চৰ সৃষ্টি হ'ব পাৰে গতিকে নিজৰ কামত গুৰুত্ব দিয়ক আনৰ কামত আপোনালোকে বেছি কোৱালিটি টাইম নিদিব নিজৰ কামত কোৱালিটি টাইম দিয়ক বুলি কৈছে ভাল হ'ব আৰু কৈছে যে খং নিয়ন্ত্ৰণ কৰিব লাগিব খঙে যদি আপোনালোকৰ আধিপত্যৰ বিস্তাৰ কৰিব নোৱাৰে আপোনালোকৰ মনত গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে আপুনি নিজকে ইতিবাচক দিশত আপোনালোকে ব্যৱহাৰ কৰক ভাল দিশত ব্যৱহাৰ কৰক বুলি কৈছে ভাল হ'ব ব্যৱসায়িক বিষয়ত বহুত মনোযোগ দিয়াৰ প্ৰয়োজন আছে সংবাদ মাধ্যম ইণ্টাৰনেটৰ জৰিয়তে নতুন তথ্য লাভ কৰিব পাৰে কৈছে যে ইয়াৰ জৰিয়তে আপুনি আপোনালোকৰ ব্যৱসায়িক ত্বৰান্বিত কৰিব পাৰিব আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰিব বুলি কৈছে লাভ কৰিব পাৰে আজি ঘৰৰ ৰক্ষণাবেক্ষণত বিশেষকৈ বৈবাহিক বা বিবাহিত যিসকল লোক আছে তেওঁলোকে এটা ভাল প্ৰতিফলন দেখিব প্ৰেমৰ সংগীৰ সৈতে কিবা এটা আপোনালোকৰ পৰিকল্পনা কৰিব পাৰে জীৱনত আগবাঢ়ি যোৱাৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব বিশেষকৈ আবেগবোৰ বুজি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিপদজনক কামৰ পৰা দূৰত্ব বজাই ৰাখিলে ভাল হ'ব আৰু কৈছে যে মিথুন ৰাশিৰ জাতক জাতিকাসকলে গাড়ী মটৰ চলাওঁতে অলপ সাৱধানে ব্যৱহাৰ কৰক বা চলাওক বুলি কৈছে এই সময়ত আঘাতৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে নিজৰ হেল্থৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত আপোনালোকে ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ইতিবাচক দিশৰ কথা ক'বলৈ যাওঁতে আজি গ্ৰহৰ ট্ৰেনজিটে কৰ্কট ৰাশিৰ লোকসকলৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে ভাল এটা পৰিৱেশৰ সৃষ্টি কৰিছে বুলি কৈছে আগবাঢ়ি যাব পাৰিব কিন্তু কৈছে যে মনত ৰাখিব আজিৰ দিনটোত সময়ৰ লগত আপোনালোকে সময়ৰ লগত কামবোৰ উপযুক্তভাৱে ব্যৱহাৰ কৰক বুলি কৈছে বা সময়ৰ লগত যদি আপোনালোকে কামখিনি কৰে উপযুক্ত ফল দিব বুলি কৈছে ধৰ্মীয় বা আপোনালোকে আধ্যাত্মিক কামত সময় কটালে
আপুনি সুখী অনুভৱ কৰিব মনত থকা কিছুমান নিগেটিভ থিংকিং বা ভাববোৰ আপোনালোকৰ দূৰ হ'ব বুলি কৈছে ইতিবাচক পৰিৱৰ্তন আহিব যদি কোনো আইনৰ বিষয় চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে শিশুটি বা ল'ৰা ছোৱালীৰ আপোনালোকৰ কাৰ্যকলাপৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে আপোনালোকৰ ঘৰত যদি ল'ৰা ছোৱালী আছে বা বিবাহিত লোক আছে আপোনালোকৰ তেনেহ'লে তেওঁলোকৰ বিশেষকৈ ল'ৰা ছোৱালীৰ ওপৰত কিছু আপোনালোকৰ চিন্তা থাকিব তেওঁলোকৰ ফিউচাৰক লৈ গতিকে ধ্যান ৰাখিব আজি কৈছে যে তেওঁলোকৰ কাৰ্যকলাপৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে কিন্তু সমস্যাটো শান্তিপূৰ্ণভাৱে সমস্যা যদি হয় প্ৰব্লেম যদি চলিছে গতিকে এই সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ বাবে উপযুক্ত হ'ব বুলি কৈছে আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব ব্যৱসায়িক কাম-কাজ শৃংখলাবদ্ধ হৈ থাকিব ধন সম্পৰ্কীয় লেনদেনৰ ক্ষেত্ৰত বিবাদৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হ'ব অভিজ্ঞ আপোনালোকে ব্যক্তিৰ পৰা মানুহৰ পৰা সহায় লোৱাটো উপযুক্ত হ'ব অফিচত বা কৰ্মক্ষেত্ৰত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব আজি কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত পেশীৰ টান আৰু বিষৰ সমস্যা বাঢ়িব পাৰে ৰোগ আৰু ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে ভাল হ'ব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ধন সম্পত্তি বৃদ্ধি পাব অযথা অপ্ৰয়োজনীয় খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব পূৰ্বপুৰুষৰ ধন সম্পত্তি লাভৰ ইচ্ছাৰ পূৰণ হ'ব পাৰে আজি কৈছে যে প্ৰেমৰ সম্পৰ্কত আৰ্থিক সহায় বিচৰাৰ প্ৰচেষ্টা সফল হ'ব যিকোনো আৰ্থিক সমস্যাৰ সমাধান হ'ব পাৰে ব্যৱসায় খণ্ডত ভাল এটা আয়ৰ দ্বাৰা বুলি কৈছে পৰিয়ালৰ যিকোনো শুভৰ কাৰ্যসূচীত অত্যধিক ধন খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব চাকৰিত অধীনস্থসকলে লাভজনক বুলি প্ৰমাণিত হ'ব আগবাঢ়ি যাব পাৰিব আজি কৈছে যে শিৱলিংগত আপোনালোকে বিশুদ্ধ জল বা আপোনালোকে পানী আগবাঢ়ক আৰু মহাদেৱৰ আপোনালোকে নাম লৈ থাকক ওম নমঃ শিৱায় আপোনালোকৰ মন্ত্ৰটো আপোনালোকে মনতে ক'বলৈ একেবাৰে নাপাহৰিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ যি আছে সেইখিনি সোনকালে পূৰণ হয় মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হয় গতিকে এই প্ৰতিকাৰটো আপোনালোকে অৱলম্বন কৰিব ভাল হ'ব বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ ইতিবাচক পৰিৱৰ্তন দেখিব আজিৰ ৰুটিন হ'ব পাৰিবাৰিক আপোনালোকৰ সমস্যাৰ সমাধান বুলি কৈছে অৰ্থাৎ আপোনালোকে চাব যদি পাৰিবাৰিক জীৱনত কিছুমান সমস্যা চলি আছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক আপোনাৰ ইচ্ছা অনুসৰি যি কামত আগ্ৰহ আপোনালোকে প্ৰকাশ কৰিব তাত কিছু সময় কটাওক ইয়াৰ দ্বাৰা দৈনন্দিন মানসিক চাপ আৰু ক্লান্তিৰ পৰা সকাহ পাব অৰ্থাৎ সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব আজি ভাল এটা কৰ্মসংস্থাপন লাভ কৰিব পাৰে নিবনুৱাসকলে আজি ভাল চাকৰি এটাৰ পৰা তথ্য বা কিবা এটা জব পোৱাৰ সম্ভাৱনা আছে যুৱক যুৱতীসকলে ধ্যান ৰাখক নেতিবাচক প্ৰৱণতাৰ লোকৰ পৰা আপোনালোকে আঁতৰি থকাটো অত্যন্ত প্ৰয়োজন অৰ্থাৎ বেয়া মানুহৰ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে নহ'লে সমস্যা হ'ব পাৰে গতিকে সকলোকে আপোনালোকে বিশ্বাসো নকৰিব আৰু বেয়া নিগেটিভ আপোনালোকৰ থিংকিং থকা মানুহ বা সদায় বেয়া দিশত আগবাঢ়ি যোৱাৰ মানুহৰ লগত আপোনালোকে কেতিয়াও নাথাকিব নহ'লে সমস্যা উদ্ভৱ হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু কৈছে যে এনে লোকে আপোনালোকক আৱেগিকভাৱে দুৰ্বল কৰি তুলিব পাৰে ছাত্ৰ ছাত্ৰীসকলে বাহিৰৰ কাম-কাজ আৰু বিশেষকৈ হাঁহি ধেমালিৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা পোৱা যাব কিন্তু ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া প্ৰয়োজন আছে ব্যৱসায়ত সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব আজিৰ কৰ্মচাৰীৰ সহায়ত কাৰ্যক্ষমতা উন্নত হ'ব আগবাঢ়ি যাব পাৰিব লাভজনক চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত অধিক কামৰ বোজা আপোনাৰ ওপৰত আপোনালোকৰ থাকিব বুলি কৈছে কাৰ্যালয়ত সহকৰ্মীসকলৰ মাজত প্ৰতিযোগিতা হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি মৰম আৰু সন্মান থাকিব লাগে প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আজিনটো থাকিব লাগে বুলি কৈছে ভাল হ'ব তেতিয়াহে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব ডায়েবেটিছ আৰু ৰক্তচাপ যিসকল ৰোগী আছে নিশ্চিতভাৱে আপোনালোকক পৰীক্ষা কৰক আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে ভাল হ'ব সিংহ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক আৰু নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত মনোনিৱেশ কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব ব্যৱসায়ত আয়ৰ কিছু কম হ'ব পাৰে কিন্তু সেই অনুসাৰে আপোনালোকৰ গোটেই দিনটো তেনেকুৱা নাথাকিব শেষৰ ফাললৈ ঠিকে দেখা পোৱা গৈছে শ্বেয়াৰ বা লটাৰী আদিৰ পৰা আপোনালোকৰ টকা হেৰুৱাব পাৰে গতিকে সাৱধান হ'ব চাকৰিত টকা আপোনালোকৰ বা কিছু আৰ্থিকভাৱে লাভ পাব পাৰে নিবনুৱাসকলে কৈছে যিহেতু কৰ্মসংস্থাপন পাব পাৰে আৰু কিন্তু কিছুমান বিপদো হ'ব পাৰে সাৱধান হ'ব কিবা এটা কাম পালে যে আপোনালোকে একচেপ্ট কৰিব সেইটো নহয় গতিকে সেই দিশটোৰ প্ৰতি চাব লাগিব সেই কামটোৰ বিষয়ে আপোনালোকে ভালদৰে তদন্ত কৰিব লাগে গতিকে বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে আজি কৈছে যে কাৰোবাৰ পৰা বস্তু খোৱাটো আপোনালোকৰ বাবে কিছুমান সমস্যাৰ হ'ব পাৰে গতিকে কোনো ব্যক্তি অচিনাকি ব্যক্তি বিশেষকৈ খোৱা বোৱাৰ বস্তু কিবা দিলে আপোনালোকে তৎক্ষণাৎ নেখাব বুলি কৈছে ধন আৰু সম্পত্তিৰ সৈতে জড়িত গোচৰৰ সিদ্ধান্ত আপোনালোকৰ পিছুৱাই দিয়া হ'ব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত হালধীয়া কাপোৰ আপোনালোকে দান দিয়ক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায়
কন্যা ৰাশি জাতক জাতিকাসকলৰ বহু ধৰণৰ কামত আপুনি উপস্থিত থাকিব আপোনালোকে আধৰুৱা কামখিনি বিশেষকৈ কমপ্লিট কৰিব পাৰিব সম্পূৰ্ণ কৰিব পাৰিব আজি মাতৃৰ ফালৰ পৰা কিবা এটা সহায় লাভ কৰিব পাৰে বা আপোনালোকৰ মাতৃ সদৃশ ব্যক্তিৰ পৰা কিবা এটা আপোনালোকে সহায় পাব পাৰে বুলি কৈছে আজি যদি আপোনালোকৰ সম্পত্তিৰ লগত জড়িত কোনো কাম চলি আছে বা আপোনালোকৰ বহু দিনৰ পৰা চলি আছে তেন্তে আপুনি ইয়াৰ ওপৰত সঠিক আপোনালোকৰ সমাধান পাব পাৰে কিছুমান সলিউশন পাব পাৰে বন্ধুসকল আপোনালোকৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাসৰ সন্মুখত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল পৰাজিত হ'ব যিকোনো ধৰ্মীয় সংগঠনত যোগদান বা সহযোগিতা কৰিলে মানসিক শান্তি পাব ভগৱানৰ প্ৰতি আপোনালোকে আস্থা ভক্তি ৰাখিব ভাল হ'ব বুলি কৈছে কিন্তু ধ্যান ৰাখক খৰচ বাঢ়িব আজিৰ দিনটোত কৰ্তন কৰিব লাগিব খৰচ আপোনালোকে কৰ্তন সময়ত বিশেষকৈ কৈছে যে খৰচ বাঢ়িব আৰু কৰ্তন এই সময়ত সম্ভৱো নহ'ব পাৰে বুলি কৈছে কিন্তু আপোনালোকে ভাবিব যে খৰচ নকৰোঁ কিন্তু কোন প্ৰকাৰে বা কেনেধৰণে খৰচ হৈ যাব আপোনালোকে ভাবিবই নোৱাৰিব পাৰে বা তলকিবই নোৱাৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত অলপ এক্টিভ হ'ব লাগিব বুলি কৈছে বাহিৰৰ মানুহৰ লগত কাজিয়া আৰু বিভাজনৰ দৰে এটা পৰিস্থিতিও সংঘটিত হ'ব পাৰে অসাৰ কামবোৰত মনোযোগ দিয়াৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰাটো ভাল হ'ব অৰ্থাৎ বেলেগৰ কামত আপোনালোকে বেছি ইণ্টাৰেষ্ট দিয়াতকৈ নিজৰ কামত আপোনালোকে যদি ভাল এটা গুৰুত্ব দিয়ে ভাল এটা আপোনালোকে ফ'কাছ আপোনালোকে দি থাকে ভাল হ'ব বুলি কৈছে আৰু তেতিয়া আপোনালোকৰ নিজৰ কাম কাজখিনিও ধুনীয়াকৈ আপোনালোকে সংগঠিত কৰিব পাৰিব ভালদৰে আপোনালোকে সেইখিনি চলাই নিব পাৰিব ভাল এটা প্ৰতিফলন দেখিব গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক নিজৰ সামৰ্থ্যতকৈ বেছি দায়িত্ব আপোনালোকে নালাগে বুলি কৈছে অৰ্থাৎ যিখিনি কাম পাৰে আপোনালোকে সেই কামখিনিয়ে কৰক গতিকে নিজৰ অভাৰ আপোনালোকে কাম লৈ পেলাই নিজৰ সমস্যাবোৰ ক্ৰিয়েট কৰি নল'ব গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে তেতিয়াহে আপোনালোকে আগবাঢ়ি যাব পাৰিব ব্যৱসায় ক্ষেত্ৰত দেখা পোৱা গৈছে যে ব্যৱসায় কাম সুকলমে চলি থাকিব আৰ্থিক সমস্যাৰ সমাধান হ'ব টকা পইচা যদি কিবা এটা সমস্যা আছিল ব্যৱসায় ক্ষেত্ৰত সেইখিনি দূৰ হ'ব মাত্ৰ আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব লাগিব অংশীদাৰিত্বৰ সম্পৰ্কৰ পৰিকল্পনা তৎকালীনভাৱে কাৰ্যকৰী কৰাটো লাভজনক হ'ব পৰিয়ালৰ সৈতে বজাৰ কৰি বা আনন্দ কৰি সুখী আৰু শান্তিপূৰ্ণ সময় কটাব অৰ্থাৎ সেইখিনি প্ৰয়োজন আছে ঘৰখনৰ পৰিৱেশটো ভাল কৰি ৰাখিবৰ বাবে সকলো মানুহ হেপী হ'ব থাকিব লাগিব আৰু সকলোকে আপোনালোকে সুখী কৰিবৰ বাবে চেষ্টা কৰক আৰু সকলোৱে মনটো আপোনালোকে বুজিবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক ভাল হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো আৱেগিক কিবা এটা ঘনিষ্ঠতা থাকিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক কামৰ বাবে ভৰিৰ বিষ আৰু ভাগৰুৱাৰ অৱস্থাৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে আৰু তেতিয়াহে আপোনালোকৰ ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত গতিকে ধ্যান ৰাখিব আজি কৰ্মক্ষেত্ৰত হঠাৎ আপোনালোকৰ সুবিধা আৰু উন্নতিৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ প্ৰয়োজনীয়তা নিয়ন্ত্ৰণ কৰক অন্যথা অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে আজি কৈছে যে ভাই ভনীক সহায় কৰাৰ আদিৰ বাবে ধন খৰচ কৰাৰ সম্ভাৱনা আছে ধৈৰ্যৰে কাম কৰিলে যিকোনো ক্ষেত্ৰতে লাভজনক ফল পাব বুলি কৈছে নতুন সম্পত্তি মাতৃ ঘৰ বাৰী আদি কিনিবলৈ বাবে আজিৰ দিনটো ভাল সময় যিসকলৰ এটা ইচ্ছা আছিল ড্ৰিমছ আছিল সেইখিনি পূৰণ হ'ব প্ৰেমৰ সম্পৰ্কত আপুনি আপোনালোকৰ প্ৰিয় উপহাৰ পাব পাৰে আজি প্ৰতিকাৰ স্বৰূপে ভগৱান শিৱক পবিত্ৰ কৰা অৰ্থাৎ আপোনালোকে শিৱলিংগত জল আপোনালোকে বা আপোনালোকে বিশুদ্ধ গাখীৰ অৰ্পণ কৰক ভাল প্ৰতিফলন দেখিব ওম নমঃ শিৱায় আপোনালোকে 108 বাৰ আপোনালোকে জপ কৰক এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সদায় আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফল হ'ব এবাৰ এছো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কিদৰে পাৰ হ'ব জানি ল'ম আহক তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে বহু উৎসৱৰ পৰা আপোনালোকে উপাৰ্জন পাব টকা পইচা ইনকাম চ'ৰ্চ মুকলি হ'ব বিদেশৰ সৈতে জড়িত লোকসকলে বিশেষকৈ লাভ কৰিব পাৰে ধন আৰু উপহাৰ ব্যৱসায়ত আশা কৰাতকৈ অধিক আয় হ'ব বুলি কৈছে ইনকাম হ'ব পূৰ্বপুৰুষৰ সম্পদ লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ চৰকাৰী সহযোগত দূৰ হ'ব কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ সংগীৰ পৰা আপুনি আৰ্থিক সহায় লাভ কৰিব শ্বেয়াৰ লটাৰী আদিৰ পৰা বৃদ্ধি পাব পাৰে কিবা এটা টকা পইচা আজি ল'ৰা ছোৱালীক বিশেষকৈ ঘৰৰ পৰা বা বহিৰাজ্যলৈ পৰা আপোনালোকে আঁতৰাই পঠিয়াব কাৰ্যকৰী শিক্ষা ল'বলৈ বুলি কৈছে অধিক ব্যয় হ'ব পাৰে বুলি কৈছে এই ক্ষেত্ৰত কিছু লোকৰ বুলি কৈছে গতিকে শুভ দেখা পোৱা গৈছে অত্যন্ত শুভ আজি কৈছে যে স্বামী স্ত্ৰীৰ মাজত কিবা এটা ভুল বুজাবুজি কাৰ্য পেচালৰ দ্বাৰা এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখিব যাতে তেনেকুৱা ধৰণৰ এটা যাতে পৰিৱেশ ক্ৰিয়েট নহয় তাৰ প্ৰতি এক্টিভ থাকিব এই ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো কঠোৰ পৰিশ্ৰম কৰি নিজৰ পৰিকল্পনা সফল কৰি তুলিব আৰু সফলতা লাভ কৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৈছে যে ফোন কল বা আপোনালোকৰ যোগাযোগৰ বা কাৰোবাৰ কথাৰ জৰিয়তে উৎসৱৰ জৰিয়তে যিকোনো বিশেষ তথ্য লাভ কৰিব পাৰে বুলি কৈছে শিক্ষা আৰু কেৰিয়াৰৰ সৈতে জড়িত কামৰ প্ৰতি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকল অত্যন্ত আৱেগিক হ'ব আৰু আগ্ৰহী হ'ব বুলি কৈছে ব্যৱহাৰিক হওক আৰু আৱেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতা নিয়ন্ত্ৰণ কৰক মনত ৰাখিব যে কিছুমান মানুহে আপোনাৰ এই বস্তুৰ সুবিধা ল'ব পাৰে
অহাৰ কামত সময় নষ্ট নকৰিব খৰচ এতিয়াও আপোনালোকৰ অক্ষত থাকিব ব্যৱসায়িক ক্ষেত্ৰত নিজৰ সামৰ্থ্যৰ প্ৰদৰ্শন কৰাৰ সুযোগ পাব ডাঙৰ অৰ্ডাৰ পাব পাৰে কিবা এটা ডাঙৰ ডিল পাব পাৰে কাৰোবাৰ পৰা ডাঙৰ এটা আপোনালোকে কিছুমান অৰ্ডাৰ পাব পাৰে বুলি কৈছে সেইখিনি ষ্টক ৰাখক কিন্তু যিকোনো ঠাইত চহী কৰাৰ আগতে আজিৰ দিনটো তুলা ৰাখি জাতক জাতিকাসকলে আপোনালোকে আগতীয়াকৈ আপোনালোকৰ গৱেষণা ভালদৰে কৰক বুলি কৈছে অৰ্থাৎ সেইখিনি চাই ল'ব চহী কৰাৰ আগতে চিগনেচাৰ কৰোঁতে ধন অৰ্থাৎ ঋণৰ ধন সংগ্ৰহ বা আপোনালোকৰ পে'মেণ্টৰ বাবে দিনটো অনুকূল পৰিয়ালত এক সুষম পৰিৱেশ থাকিব কিন্তু সচেতন হওক যে প্ৰেমৰ সম্পৰ্কত প্ৰকাশ পোৱাৰ বাবে ঘৰখনত কিছু উত্তেজনা হ'ব পাৰে আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কান্ধৰ বিষ বা আপোনালোকৰ বডি পেইন কিছু থাকিব শৰীৰটো বিষ এটা অনুভৱ কৰিব বুলি কৈছে এই সময়ত ব্যায়াম আৰু যোগাসনৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব প্ৰতিকাৰ স্বৰূপে শনি মন্ত্ৰ 108 বাৰ জপ কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব বুলি কৈছে বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ব্যৱসায়ত আয়তকৈ বেছি হ'ব বুলি কৈছে ব্যয় গতিকে ধ্যান ৰাখিব বিশেষ যত্ন আৰু সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে এই ক্ষেত্ৰত যদি আপোনালোকৰ ইনকাম হৈছে সেই অনুসাৰে যদি আপোনালোকৰ ব্যয় যদি বেছিকৈ হয় তেনেহ'লে আপোনালোকৰ লোকচানো হ'ব পাৰে এই ক্ষেত্ৰত লোকচানেই হ'ব গতিকে ধ্যান ৰাখিব লাগিব ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰক অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব অৰ্থনৈতিক ক্ষেত্ৰত নতুন চুক্তি পাব পাৰে প্ৰেমৰ সম্পৰ্কত অপ্ৰয়োজনীয় ধন খৰচ কৰাৰ আগতে নিশ্চয় ভালদৰে চিন্তা কৰক উদ্যোগত নতুন চুক্তি লাভজনক বুলি প্ৰমাণিত হ'ব ঘৰত বা ব্যৱসায়িক স্থানত চুৰি হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ এক্টিভ থাকিব সতৰ্ক থাকিব নিজেও সাৱধান হওক বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ বাবে আয়ৰ বৃদ্ধি পাব পাৰে বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অনুশাসিত আৰু সুষম হওক আৰু কৈছে যে আপোনাৰ লগতে আপোনালোকৰ ৰুটিনত আপোনালোকৰ আপোনালোকৰ ডেইলি যিটো কাম কৰি থাকে যেনেধৰণে আপোনালোক আগবাঢ়ি যায় সেইখিনি ক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক গতিকে কিছু পৰিৱৰ্তন লাগিব নিজকে আপগ্ৰেড কৰি ৰাখিব লাগিব যুগৰ পৰিৱৰ্তন গতিকে সময় পৰিৱৰ্তন গতিকে সময় খোজত নিজকে আপোনালোকে কিছু পৰিৱৰ্তন আনিব লাগিব নিজকে চেঞ্জ আপোনালোকে কৰিব লাগিব ইয়াৰ বাবে আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহজ হ'ব বুলি কৈছে ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটালে বিশেষকৈ তেওঁলোকৰ মনোবল বৃদ্ধি পাব আজি ধ্যান ৰাখক সপোনৰ জগতৰ পৰা ওলাই আহি বাস্তৱৰ সন্মুখীন হওক ভাবি থাকিলে নহ'ব সপোন দেখিলে নহ'ব বাস্তৱত সেইখিনি আপোনালোকে কাম কৰিব লাগিব ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামত সঠিকভাৱে মনোনিৱেশ কৰিব পাৰিব কৈছে যে আজিৰ দিনটোত খং আৰু খৰখেদাৰ বাবে আপোনালোকৰ কিছুমান কাম ভুল হ'ব পাৰে গতিকে মিষ্টেক হ'ব পাৰে খৰখেদা আৰু খঙে কিন্তু আপোনালোকৰ কিছুমান ক্ষেত্ৰত প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে ধ্যান ৰাখিব আপোনাৰ শক্তিক আপোনালোকৰ যি কৰিব পৰা যি প্ৰতিভা আছে সেইখিনি ইতিবাচক কৰি ৰাখক আৰু ইতিবাচক আপোনালোকে কামত খটাওক এই সময়ত খৰচো আপোনালোকৰ সামান্য বৃদ্ধি পাব পাৰে বুলি কৈছে প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে ক্লান্তিৰ বাবে ব্যৱসায়ত কিছু এলাহ নকৰিব বুলি কৈছে অৰ্থাৎ ভাগৰ এটা অনুভৱ কৰিব কিন্তু এলাহক আপোনালোকে স্থান দিব নিজৰ মনত আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বহুত আপোনালোকে কষ্ট কৰাৰ সময় আহি পৰিছে কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগ অপৰচুনিটি আহিব পাৰে অফিচত বা কৰ্মক্ষেত্ৰত চলি থকা ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখক পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব ল'ৰা ছোৱালীৰ বিশেষকৈ ৰূপত ঘৰত নতুন আলহী অহাৰ ভাল এটা খবৰ পাব পাৰে বতৰ পৰিৱৰ্তনৰ বাবে কিন্তু নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ থলুৱা আৰু আয়ুৰ্বেদিক বস্তু ব্যৱহাৰ কৰাটো নিশ্চিত কৰি লওক বুলি কৈছে ভাল হ'ব বুলি কৈছে যিকোনো কাম কৰোঁতে আপোনালোকে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ধনুৰাশি আজি ধনুৰাশিৰ জাতক জাতিকাসকলে বহুত আপোনালোকৰ দায়িত্ব লাভ কৰিব বহুত দায়িত্ব আছে আপোনালোকৰ দিনটোত আজি আৰু সেইখিনি অনুসাৰে আপোনালোকে কৰিবও পাৰিব আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবলৰ সহায়ত এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপোনালোকে আশীৰ্বাদ মৰম সমৰ্থন আপোনালোকে নিশ্চয়কৈ লাভ কৰিব আৰু পৰিয়ালৰ লগত আপোনালোকে সেইখিনি থাকিব বুলি কৈছে সম্পত্তিৰ সম্পৰ্কৰ যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে আজি কৈছে যে দায়িত্বৰ বুজাৰ আপোনালোকৰ বাঢ়িব পাৰে এই সময়ত নিজৰ মনোবল বৃদ্ধি কৰি ৰখাটো গুৰুত্বপূৰ্ণ আৰু আপোনালোকৰ প্ৰচেষ্টাক একেবাৰে শিথিল হ'বলৈ নিদিব গতিকে যিখিনি কাম কৰিব পাৰে সেইখিনি কৰি থাকক গতিকে সেইখিনি ৰাখিব লাগিব মনত গতিকে এলাহক স্থান নিদিব মনত নহ'লে পিছ পৰি যাব পাৰে অৱশ্যে আপোনালোকৰ বুদ্ধিৰে কিছু সমাধান আপোনালোকে নিশ্চয়কৈ বিচাৰি পাব টেলেণ্ট লাগিব বুদ্ধি লাগিব আৰু সেইখিনি কৰ্মক্ষেত্ৰতে হওক বা যিকোনো কাম কৰোঁতে হওক কেনেকৈ বুদ্ধিৰে কামখিনি আদায় কৰিব পাৰি কেনেকৈ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে এই সময়ত বা আজিৰ দিনটোত ব্যৱসায়ত বিপণন সম্পৰ্কীয় কামত পিছুৱাই ৰাখক
অংশীদাৰিত্বৰ সন্দৰ্ভত অংশীদাৰসকলৰ সৈতে স্বচ্ছতা বজাই ৰখাটো ব্যৱসায়ত অগ্ৰগতি আনিব অৰ্থাৎ পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে তেওঁলোকৰ সৈতে যিকোনো হিচাপ নিকাচে হওক কথা বতৰা হওক বা কিবা এটা সিদ্ধান্ত ল'ব বিচাৰিছে তেওঁলোকৰ সৈতে ডিছকাছ কৰক আলোচনা কৰক তেতিয়া ব্যৱসায়টো আৰু বেছি গ্ৰ' হ'ব আগবাঢ়ি যাব পাৰিব গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখক অকলে যিকোনো সিদ্ধান্ত নল'ব আৰু কৈছে যে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ চিন্তাক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে চাকৰিত লক্ষ্যত উপনীত হোৱাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে বৈবাহিক জীৱনত সৰু সৰু কথাক মানসিক চাপত আপোনালোকে নাথাকিব অৰ্থাৎ কিছুমান সৰু সৰু কথাক লৈ আপোনালোকে অযথা টেনশ্যন লৈ নাথাকিব গতিকে আগবাঢ়ি যাবৰ বাবে আপোনালোকে চিন্তা কৰক সৰু সৰু কথাবোৰে কিন্তু আপোনালোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে বিশেষকৈ আপোনালোকৰ জীৱনত নিজৰ স্বভাৱত পৰিপক্কতা আনিব লাগিব প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটালে সম্পৰ্কত মধুৰতা আহিব বা কোৱালিটি টাইম দিয়ক কিছু সময় দিয়ক বুলি কৈছে নহ'লে সময় নিদিয়াৰ বাবে কিছুমান ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে সন্দেহৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আজি কৈছে যে পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত ঘৰত উদ্বেগজনক আপোনালোকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ চিকিৎসাৰ আপোনালোকে কেতিয়াও গাফিলতি নকৰিব যদি প্ৰব্লেম চলিছে চিকিৎসকৰ পৰামৰ্শ লওক বা আপোনালোকে চিকিৎসালয় লৈ যাওক ভাল হ'ব বুলি কৈছে আজি ধনুৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে তেতিয়াহে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আজি ধনুৰাশি জাতক জাতিকাসকলে নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব আজি কৈছে যে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব আজি খোল খাব উপাৰ্জনৰ নতুন উৎস বুলি কৈছে অৰ্থাৎ টকা পইচাৰ কিছুমান ইনকাম চ'ৰ্চ মুকলি হ'ব গতিকে সেইখিনি ক্ষেত্ৰত চাব লাগিব ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ভাল প্ৰতিফলন দেখিব ভাল উপাৰ্জন হ'ব মাতৃৰ পৰা আপোনালোকে ভাল ধৰণৰ সুবিধা লাভ কৰিব ছাপোৰ্ট পাব শ্বেয়াৰ লটাৰী আদিৰ লগত জড়িত লোকসকলে হঠাতে লাভ কৰিব পাৰে পূৰ্বপুৰুষৰ সম্পদ সম্পৰ্কৰ বিবাদ আদালতৰ জৰিয়তে সমাধান হ'ব পাৰে আজি দামী আপোনালোকে গাড়ী কিনাৰ যিসকলৰ হেঁপাহ বা সপোন আছিল সেইখিনি পূৰণ হ'ব পাৰে ইয়াৰ বাবে আপুনি ঋণ ল'বলগীয়াও হ'ব পাৰে বুলি কৈছে আজি মা লক্ষ্মীক আপোনালোকে গোলাপ ফুল আগবঢ়াওক মা লক্ষ্মীক পূজা কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মকৰ ৰাশি আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৈছে যে আপোনালোকৰ যি ক্ল'জ ফ্ৰেণ্ড আছে বা ঘনিষ্ঠ বন্ধু আছে তেওঁলোকৰ সৈতে আপোনালোকৰ সাক্ষাৎকাৰ কৰাটো অৰ্থপূৰ্ণ হ'ব বুলি কৈছে কিবা এটা লাভ কৰিব কিবা এটা কথা জানিব পাৰিব শিকিব পাৰিব আপোনালোকৰ চতুৰতা আৰু বুজাবুজিৰে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষমতা আজিৰ দিনটোত থাকিব বুলি কৈছে গতিকে সেইখিনি ইউজ কৰিব লাগিব আৰু তাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহী হ'ব বুলি কৈছে সম্পত্তি লেনদেনৰ সৈতে জড়িত কাৰ্যকলাপসমূহ আপোনালোকে আগবঢ়াই নিব পাৰিব আজি কৈছে যে কোনো বিষয়ক লৈ মনত নানা ধৰণৰ সন্দেহৰ এটা ভাৱ আপোনালোকৰ থাকিব পাৰে সেইখিনি আপোনালোকৰ ডাউট কিছুমান থাকিব পাৰে মনত আজি কৈছে যে গুৰুত্ব আৰু ধৈৰ্যৰে সমাধান বিচাৰিবলৈ অৰ্থাৎ সমস্যাখিনিৰ সমাধান আপোনালোকে বিচাৰি উলিয়াওক বুলি কৈছে আৰু কিছু সময় আত্মচিন্তাত কটাওক সেই কৈছে যে কিছুমান ক্ষেত্ৰত নিজৰ আত্মচিন্তাৰ যথেষ্ট প্ৰয়োজন আছে আগবাঢ়ি যাবৰ বাবে বিশেষকৈ আজিৰ দিনটোত সেইখিনি চেষ্টা কৰক নিজকে অলপ সময় দিয়ক বুজি লওক যে কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাখিনি সমাধান কৰিব কি চিষ্টেমেৰে আপোনালোকে আগবাঢ়িব গতিকে সেইখিনি ক্ষেত্ৰত যদি অলপ আত্মচিন্তাত কৰে বা সেলফ আপোনালোকে কিছুমান যদি সেইখিনি ক্ষেত্ৰত চিন্তা চৰ্চা কৰে ভাল হ'ব বুলি কৈছে গতিকে নিজকে কিছু সময় দিয়ক প্ৰকৃতি সংগত কিছু সময় কটাওক ভাল হ'ব লেনদেন সম্পৰ্কৰ যিকোনো কাম পিছুৱাই দিয়ক বুলি কৈছে আৰু চিন্তাশীলভাৱে আপোনালোকে সিদ্ধান্ত লওক বুলি কৈছে ভাল হ'ব ব্যৱসায় ক্ষেত্ৰত কৈছে যে কোনো কথাকে লৈ আপোনালোকৰ বিশেষকৈ পাৰ্টনাৰশ্বিপৰ মাজত কাজিয়া নকৰিব আজি কৈছে যে কৰ্মচাৰীৰ বাবে কিছু হতাশাৰ হ'ব পাৰে যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাম কৰক নিয়োজিত লোকসকলে মনত ৰখা উচিত যে বিত্তীয় সম্পৰ্কীয় কিছুমান কাম ভুল হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ কোনো সদস্য বিশেষ সফলতাৰ পালে আপোনালোকৰ মনটো সুখী হ'ব ঘৰতো সুখৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত পৰিচালনা কৰাটো গুৰুত্বপূৰ্ণ ইজনে সিজনৰ আৱেগো বুজি পাব লাগিব বিশেষকৈ আৰু এটা কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব বিশেষকৈ আপোনালোকে আনৰ প্ৰেমৰ লগত আপোনালোকৰ প্ৰেম বিশেষকৈ কম্পেয়াৰ নকৰিব তুলনা কৰিলে কি হ'ব সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সবৰে লাইফ ষ্টাইল বেলেগ সবৰে প্ৰেম জীৱন বেলেগ গতিকে অলপ সেইখিনি ক্ষেত্ৰত অলপ ফ'কাছ দিব লাগিব নহ'লে সম্পৰ্কত বিভাজনৰ দৰে এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে বা ক্ৰিয়েট হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি মকৰ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিয়ক বুলি কৈছে ভাল হ'ব আজি ধন সম্পত্তিৰ অনুভৱ নোহোৱা হৈ যাব বুলি কৈছে কিছুমান কাম সম্পূৰ্ণ হ'ব পাৰে যাৰ পৰা আপুনি আশা কৰাতকৈ অধিক ধন পাব পাৰে ব্যৱসায়ত আপোনালোকৰ জ্ঞান আৰু নিষ্ঠাৰ বাবে আপোনালোকৰ উপাৰ্জন উন্নতি হ'ব আৰু সেইখিনি প্ৰয়োজন আছে সেই অনুসাৰে আগবাঢ়িব পাৰিব চাকৰিত এনে কিছুমান কাম কৰিবলৈ পাব পাৰে যিখিনি কাম কৰি আপোনালোকে আপোনালোকৰ নিজৰ মনটো হেপি হ'ব বা আপোনালোকে নিজকে সুখী অনুভৱ কৰিব যাৰ বাবে আপোনালোকৰ আয়ৰ দুগুণ হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত উপহাৰ আদান প্ৰদান কৰিলে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব কিন্তু সন্দেহ আপোনালোকৰ মনত কেতিয়াও নাৰাখিব বিলাসী বস্তু কিনি ঘৰলৈ আনিব পাৰে মাটি ঘৰ বাৰী ক্ৰয় বিক্ৰয়ৰ পৰা আপোনালোকে আৰ্থিক লাভ পাব পাৰে আজি প্ৰতিকাৰ স্বৰূপে
আপোনালোকে মা লক্ষ্মীক পূজা কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি আজি কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে প্ৰয়োজন অনুসৰি পুঁজিৰ ব্যৱস্থা আপোনালোকে কৰিব নোৱাৰাৰ বাবে কামবোৰ আধৰুৱা হৈ পৰিব পাৰে অৰ্থাৎ কিছুমান কাম কৰিব বিচাৰিছে ষ্টাৰ্ট কৰিব বিচাৰিছে বিজনেছে হওক বা আপোনালোকৰ ঘৰ বাৰী বা কিনাৰ ক্ষেত্ৰতে হওক সেইখিনি ক্ষেত্ৰত যদি কিবা এটা ইচ্ছা আছিল আপোনালোকৰ যিকোনো কামেই হওক যেতিয়া আপোনালোকৰ টকা পইচাৰ কিছুমান বাজেট নোহোৱাৰ বাবে আপোনালোকৰ কিছুমান ক্ষেত্ৰত মনটো বিচলিত হ'ব পাৰে বা কামবোৰ আধৰুৱা হৈ থাকিব পাৰে যাৰ বাবে আপুনি টকাৰ কিছু আপোনালোকৰ অভাৱ অনুভৱ কৰিব কোনো ব্যৱসায়িক কামৰ বাবে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে ব্যৱসায়ীসকলে আপোনালোকৰ কৈছে যে সন্তানৰ উচ্চ শিক্ষাৰ বাবে ঋণ ল'বলগীয়া হ'ব পাৰে যিসকল বিবাহিত লোক আছে অপচয় ব্যয়ৰ বাবে পৰিয়ালত অসুবিধাৰ সৃষ্টি হ'ব পাৰে ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক পূজা কৰক আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ 11 বাৰ আপোনালোকে জপ কৰক ভাল হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনাৰ সময় সামাজিক কাম-কাজ আৰু সংস্কাৰ সম্পৰ্কীয় কামত ব্যয় কৰা হ'ব আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব বুলি কৈছে বিশিষ্ট লোকসকলক লগ পোৱাটো আপোনালোকৰ লাভজনক হ'ব আৰু সন্মানজনক হ'ব বুলি কৈছে যিকোনো বাকি থকা কাম সম্পূৰ্ণ কৰাৰ সম্ভৱ আপোনালোকৰ সময় ভাল বুলি কৈছে ধ্যান ৰাখক ব্যক্তিগত বা পাৰিবাৰিক সমস্যাৰ সন্দৰ্ভত কিছু চিন্তা আপোনালোকৰ থাকিব বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত চিন্তাশীলভাৱে সমস্যাখিনি সমাধান কৰিব লাগিব ধৈৰ্য আৰু শান্তিৰে সমস্যা সমাধানৰ চেষ্টা কৰক অহাৰ কামত সময় নষ্ট নকৰিব আৰু নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকক বুলি কৈছে এই সময়ত আপোনালোকে কলকো স্থানান্তৰিত হোৱাটো বাঞ্ছনীয় নহয় বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ প্ৰভাৱশালী ব্যৱসায়ী লোকৰ সৈতে যোগাযোগ ৰাখক আৰু যোগাযোগ কৰিলে ভাল হ'ব জনা শুনা মানুহৰ সৈতে আপোনালোকে টাৰ্মছটো ৰাখিব ব্যৱসায়ত ভাল হ'ব ব্যৱসায়ত আপোনালোকৰ নতুন অৰ্ডাৰ বা চুক্তি থাকিব গতিকে আপোনালোকৰ সম্পূৰ্ণ মনোযোগ আপোনালোকৰ কামত কেন্দ্ৰীভূত কৰক বুলি কৈছে অৰ্থাৎ বেলেগ কামত এটেনশ্যন নিদিব নিজৰ ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ নিজৰ মনটোক বিশেষকৈ কেন্দ্ৰীভূত কৰি ৰাখক ভাল হ'ব বুলি কৈছে চৰকাৰী সেৱাৰ আগবঢ়োৱা ব্যক্তিসকলে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে আজি ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশো আপোনালোকৰ কিছু থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব কিন্তু ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক বুলি কৈছে আজি নিজৰ সামৰ্থ্যতকৈ স্বাস্থ্যৰ ক্ষেত্ৰত অধিক কামৰ বুজাৰ ল'ব নালাগে ইয়াৰ বাবে মূৰৰ বিষ আপোনালোকৰ চকুৰ প্ৰব্লেম তেনেকুৱা ধৰণৰ এটা সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মীন ৰাশি যে মীন ৰাশিৰ জাতক জাতিকাসকলৰ সময় আপোনালোকে মূল্য বুজিব লাগিব সময় অৰ্থাৎ টাইম টেবুল আপোনালোকে মেইনটেইন কৰি চলক বুলি কৈছে সময় গতি আপোনালোকৰ গুৰুত্বপূৰ্ণ আৰু উপকাৰী পৰিস্থিতি সৃষ্টি কৰিব গতিকে সময় আপোনালোকে সৎ ব্যৱহাৰ কৰক ইয়াক সম্পূৰ্ণৰূপে সমৰ্থন কৰক বুলি কৈছে আৰু কৈছে যে আপুনি যিকোনো ইচ্ছা পূৰণ কৰিবলৈ আপোনালোকে গৈ আছে যদি সেইখিনি ক্ষেত্ৰত ইচ্ছাবোৰ পূৰণ হ'ব যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে তেতিয়া আপোনালোকৰ সিদ্ধান্ত অতি উপযুক্ত হ'ব কিছু লোকৰ ইয়াৰ ওপৰত আপোনালোকে তৎক্ষণাত কাম কৰক বুলি কৈছে আজি ধ্যান ৰাখক বাহ্যিক কাম-কাজত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে বাহিৰা কাম-কাজৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আত্মীয়ৰ লগত লেনদেন কৰাৰ সময়ত সাৱধান হ'ব বুলি কৈছে অৰ্থাৎ টকা পইচা হওক কথা বতৰা হওক বিশেষকৈ টকা পইচাৰ সম্পৰ্কত বা ৰিলেশ্যনত কিছু সমস্যাৰ সৃষ্টি কৰে বেছিকৈ তেনেকুৱা ধৰণৰ আপোনালোকে ৰিলেশ্যনত বা বিশেষকৈ সম্পৰ্ক মানুহৰ লগত বেছি টকা পইচাৰ লেনদেন নকৰিব আজিতো নহ'লে কিছুমান ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান ৰাখিব আপোনাৰ মুখৰ পৰা কিবা এটা ওলাই আহিব পাৰে যিটো সম্পৰ্কত নষ্ট কৰাৰ সম্ভাৱনা আছে কেৱল ব্যক্তিগত কামতে নহয় গতিকে কৰ্মৰ ক্ষেত্ৰতো নিজৰ কথা বতৰা কওঁতে সাৱধান হওক বুলি কৈছে আজি ব্যক্তিগত কামত নিজকে ব্যস্ত কৰি ৰখাটো ভাল হ'ব ব্যৱসায়িক কাৰ্যকলাপসমূহ সংগঠিত হৈ থাকিব পৰিয়ালৰ সদস্যসকলৰ পথ প্ৰদৰ্শন আৰু অৱদানে আপোনালোকৰ কামত কিছু নতুন দিশ দিব বুলি কৈছে ছাপোৰ্ট পাব অফিচত বা কৰ্মক্ষেত্ৰত বিত্তীয় সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক বুলি কৈছে কাৰণ কিছুমান ক্ষেত্ৰত আপোনালোকৰ ভুল হোৱাৰ সম্ভাৱনা আছে পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ ভাল আৰু সুখদায়ক কৰি তোলাৰ ক্ষেত্ৰত আপোনালোকৰ যি বিশেষ প্ৰচেষ্টা সেই প্ৰচেষ্টা চলোৱা আপোনালোকে দেখা পোৱা যাব আৰু সেইখিনি ক্ষেত্ৰত এটা ভাল সাকসেছ হ'ব বুলি কৈছে প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিয়ক ইজনে সিজনৰ অনুভৱক বুজি পাওক সন্মান আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক ভাল হ'ব বুলি কৈছে স্বাস্থ্য মোটামুটি ভালে দেখা পোৱা গৈছে কিন্তু কিছুমান ক্ষেত্ৰত কৈছে যে বতৰৰ পৰিৱৰ্তনৰ বাবে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে কাঁহ চৰ্দি এটা সমস্যা হ'ব পাৰে মৃদুৰ জ্বৰ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ধন্যবাদ ওম নমঃ শিৱায়